দৰংশ্ৰী হলগৈ আঞ্চলিক পঞ্চায়তৰ সদস্য শৰীৰ চৰ্চাকাৰী আকাশ আলী এতিয়া পঞ্চায়তৰ প্ৰতিনিধি। দৰং জিলাৰ তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী বান্দিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত জয়লাভ কৰিলে আকাশ আলীয়ে। পূৰ্বৰে পৰাই আকাশ আলীয়ে সামাজিক কাম কাজৰ লগত জড়িত হৈ থকাৰ লগতে শৰীৰ চৰ্চাটো মনোনিৱেশ কৰিছিল আকাশে। মঙলদৈ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা জিলাভিত্তিক শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰংশ্ৰী হৈছিল আকাশ। আকাশৰ এই জয়ে এতিয়া যুৱচামৰ মাজত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আনহাতে এই জয়ে দৰঙত তৃণমূল কংগ্ৰেছৰো ভেটি সবল হোৱাৰ পথ প্ৰশস্ত হৈছে। একচুৱেলি মই এটা বডি বিল্ডাৰ হয়, এজ এ জিম ট্ৰেইনাৰ, এনে কামো কৰোঁ মই। ছ'চিয়েল মিডিয়া বুলি কোনো কথা নাই, ৰাইজৰ মানুহ মোক আগৰ পৰাই ভাল পায়, চবৰ লগতে মোৰ বহুত ভাল। তাৰমানে ৰাইজৰ মানুহে মোক উঠুৱাই দিছে যে তুমি আমাৰ হৈ কিবা কৰিব পাৰিবা। পূৰা তাৰমানে ৰাইজ মোৰ লগত আছে, মোৰ বন্ধু বান্ধৱ বান্দিয়াবাসী ৰাইজ চব মোৰ লগতে আছে। আৰু বিশেষকৈ ক'ব গ'লে যিখিনি আমাৰ ৱৰ্কাৰ্ছ আছে মোৰ লগত, বন্ধু দাদা মোৰ লগ, আৰু বিশেষকৈ ফুল ছাপোৰ্ট কৰিছে মোক। মোৰ কাৰণে কি ক'ম আৰু, ৰাতিক ৰাতি বুলি কোৱা নাই, দিনক দিন বুলি কোৱা নাই। হয়, মই আকাশ আলী, আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু বান্দিয়াবাসী ৰাইজক বহুত বহুত ধন্যবাদ যে মোক আগলি লৈছে, মোক ইমান মৰম ভালপোৱা দিছে। আমাৰ ছাৰে কৈয়ে গৈছে, বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰ কথা আৰু আমি নকওঁ, আমাৰ ৰাইজ চব গমেই পায়। ৰাস্তা ঘাটৰ মানে বিষয়ে ক'ব গ'লে আৰু এখাটো মানে পানী হৈ আছে, ভাষাই নাই কোনো, একেবাৰে বেয়া। বিশেষকৈ বানপানী আছে, আমাৰ এটা ভেটিৰ দৰকাৰ, ভেটি নায়ে। তো যিমান পাৰোঁ সোনকালে বনাবলৈ চেষ্টা কৰিম। যদিও আমি 100% ছাকচেছ হ'ব নোৱাৰোঁ, 50% হ'লেও কৰিবলৈ চেষ্টা কৰিম, যিহেতু ৰাইজে মোক ইমান মৰম ভাল পোৱা দিছে। মই 47টা ভোটত জয়লাভ কৰিছোঁ। আমি পঞ্চায়ত নিৰ্বাচনত এইবাৰ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমি দৰং জিলাত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলোঁ। দুটা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলোঁ, তাৰে ওজাগাঁও আঞ্চলিক পঞ্চায়ত আৰু বান্দিয়া আঞ্চলিক পঞ্চায়ত। তো আমাৰ বান্দিয়া আঞ্চলিক পঞ্চায়তৰ আমাৰ প্ৰাৰ্থী আকাশ আলী বৃহৎ ভোটৰ ব্যৱধানত জয়যুক্ত হৈছে। কিন্তু আমাৰ মুক্সিদা খাতুন যিটো আছিলে আমাৰ ওজাগাঁও আঞ্চলিক পঞ্চায়তৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত তেওঁ পৰাজয় বৰণ কৰিছে। কিন্তু আমি ছেকেণ্ড পজিশ্যনত আছোঁ আৰু তীব্ৰ প্ৰত্যাহ্বান আমি দিছোঁ। তাৰ কাৰণে আমি বহুত মানে ছাকচেছ বুলি ভাবিছোঁ, কাৰণ তাতে AGP দিছিলে, AGP BJP দিছিলে, AUDF আছিলে, সকলোকে নাটচাট কৰি তেওঁ মানে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। আৰু আমাৰ আকাশ আলী ডাঙৰীয়াৰ লগত মানে যিখিনি 9জন কেণ্ডিডেট আছিলে, তেখেতৰ লগত বাকী যিকেইজন আছে কণ্টেষ্টত ভালদৰে নাহিলেই। আমাৰ মানে কি আমি প্ৰথমৰ পৰাই আমি কাউণ্টিঙৰ আৰম্ভ হওঁতে গম পাইছোঁ যে আমি মানে ওলাই গৈছোঁ। এতিয়া কথা হৈছে আমি দৰং জিলাত আমি প্ৰথম এই খোজ পেলাইছোঁ, আৰু আমাৰ মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ আমাৰ প্ৰতীক চিহ্ন জোৰা ফুলৰ আমি ইয়াতে ফুলাইছোঁ। আৰু আমাৰ টাৰ্গেট হৈছে আমি বহুত বহলাই মানে ডাঙৰকৈ ক'ব নাযাওঁ, আমি ৰাইজৰ জ্বলন্ত সমস্যা দেখিছোঁ, যিখিনিত আমি জয় হৈছোঁ বা পৰাজয় হৈছোঁ, তাতে জ্বলন্ত সমস্যাৰ যি সমাধান আমাৰ প্ৰাৰ্থীয়ে অলৰেডি কৈছে যে 100% নোৱাৰিলেও আমি 50% আমি সমাধান কৰিব চাম, যাতে আমাক ৰাইজে আকৌ 5 বছৰ বিচাৰে। তো যি জ্বলন্ত সমস্যা আছে, ৰাস্তা ঘাট এইবিলাক বহুত মানে ডেমেজ হৈ আছে, আগৰ প্ৰতিনিধিবিলাকে ডেমেজ কৰি গৈছে। আৰু আমি বাৰ্তা দিব বিচাৰোঁ যে দল যিয়েই নহওক, দলৰ কোনো তেনেকুৱা আমাৰ কংগ্ৰেছ BJP বা তেওঁলোকৰ যিটো নীতি আদৰ্শ আছে, তৃণমূলৰো তেনেকুৱাই নীতি আদৰ্শ আছে। কিন্তু মই ভাবোঁ তৃণমূলৰ নীতি আদৰ্শ এটাই ভাল, জাতি ধৰ্ম বিশেষে তেওঁলোকে দল চলাই আছে। তো এগৰাকী শক্তিশালী নেত্ৰী যি নেকি সমগ্ৰ ভাৰতত তেওঁৰ এটা চিনাকি আছে, সমগ্ৰ বিশ্বত চিনাকি আছে, আমি তেখেতৰ দলৰ হৈ কাম কৰিব পাৰিছোঁ, সেইটো আমাৰ কাৰণে বহুত এটা ধন্যৰ বিষয়। আৰু তেখেতৰ যিখিনি আমাক তেখেতৰ পৰা যিখিনি আশ্বাস, সেই আশ্বাসখিনি আমি যিখিনি পাইছোঁ, তাৰ প্ৰতিদান স্বৰূপে আজি আমি আগবাঢ়িব পাৰিছোঁ। আৰু আপোনালোকে গম পায়, আমাৰ দৰং জিলাত যিহেতু বৰ্তমান সময়ত কংগ্ৰেছৰ অৱস্থা সিমান ভাল নহয়, যদিও তেওঁলোকে দলগাঁৱৰ যিটো তেওঁলোকে মানে পঞ্চায়ত দখল কৰিছে, তথাপিতো কংগ্ৰেছৰ ইমান এটা অৱস্থা ভাল নহয়। তো আমি 26ৰ কাৰণে একদম মানে টঙালি বান্ধিছোঁ। 26ত আমি দলগাঁও মঙলদৈ সমষ্টি এই দুটাত আমি মানে ভাবিছোঁ আমি এটা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। তাৰ কাৰণে আমি যিখিনি কৰিব লাগে কৰিম, কাৰণ দলগাঁৱত AUDF
সমাপ্ত তো আমাৰ ৰাস্তাটো খুলি গৈছে তো আমি যিমানখিনি কৰ্মকৰ্তা আছে আকৌ আৰু তাতকৈ দুগুণ কৰ্মকৰ্তা লৈ আমি আগবাঢ়িম